নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ চাওক পৰীক্ষালৈ আৰু বেছি দিন নাই গতিকে আমি কি আনিছোঁ আমি আগৰবাৰ এডিআৰিৰ ক্ষেত্ৰত দেখিছিলোঁ যে অসমৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছিলে গতিকে আমি এই ভিডিঅ'টোত কি কৰিছোঁ মোষ্ট এক্সপেক্টেড কমন কুৱেশ্যনছ ৰিলেটেড টু আসাম জিকে এটো মিক্সড আসাম জিকে সিৰিজ বুলি আপোনালোকে ক'ব পাৰিব ইয়াত আমি অসমৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আনিছোঁ সাধাৰণ জ্ঞান সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু মূলতঃ অসমৰ ওপৰত গতিকে প্ৰশ্নসমূহ খুব ইম্পৰ্টেন্ট হয় আৰু প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰৰ দুই এটা কুৱেশ্যন আমি দিছোঁ ইয়াতে মিক্স সিৰিজ যেহেতু এটো ইয়াত আমি অসম আৰক্ষী এডিআৰি এপিডিচিএল 2024ৰ বাবে আমি প্ৰশ্নসমূহ আনিছোঁ মূলতঃ গ্ৰেড 3 গ্ৰেড 4 দুটা পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট হ'ব এই ভিডিঅ'টো এমসিকিউ সিৰিজ হয় গতিকে আপোনালোকে ভাল পায় এমসিকিউ সিৰিজ আনিছোঁ আপোনালোকে উত্তৰসমূহ লগে লগে দি যাওক আমি অপচনসমূহ কৈ নিদিও সময় যথেষ্ট কম আছে গতিকে আমি অপচনসমূহ কৈ নিদিও গতিকে আহক অকনো সময় নষ্ট নকৰাকে আজি আমাৰ ভিডিঅ'টো লৈ লৈছোঁ ওকে ৰেড লৈ লওঁ ন আজি ৰেড কালাৰ ঠিক আছে ৰঙা ওকে ডক্টৰ ভূপেন হাজৰিকা দেৱে কোনখন চলচ্চিত্ৰত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকা দেৱে কোনখন চলচ্চিত্ৰত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব খ চামেলি মেম সাহাব কি চামেলি মেম সাহাব 1975 ওকে ডক্টৰ ভূপেন হাজৰিকা দেৱে চামেলি মেম সাহাবৰ বাবে আৰু এই চলচ্চিত্ৰ চামেলি মেম সাহাব চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্নটো আছে আমাৰ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিল ইয়াৰ উত্তৰটো নিদিও আপোনালোকে দিয়ক ঠিক আছে দিয়কচোন ইয়াৰ উত্তৰটো কি হ'ব ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিল কক হয় কাৰেক্ট যিসকলে দিছে মাধৱ কণ্ডলী কাৰেক্ট এনসাৰ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ মাধৱ কণ্ডলীয়ে কৰিছিল মই বিচাৰো পৰীক্ষাৰ বাবে যথেষ্ট সময় নাই আপোনালোকে উত্তৰসমূহ লগে লগে দি যাওক গতিকে এইবোৰ বেছিকৈ কোৱা হৈছো নেকি বাৰু ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিল মাধৱ কণ্ডলীয়ে ওকে নেক্সট কুৱেশ্যন 3 নম্বৰ প্ৰশ্ন বুঢ়ীদিহিং নদীখন কোনখন ৰাজ্যৰ পৰা আৰম্ভ হয় বুঢ়ীদিহিং নদীখন কোনখন ৰাজ্যৰ পৰা আৰম্ভ হয় নদী সম্পৰ্কিত প্ৰশ্ন পৰীক্ষাত আহিব কক বুঢ়ীদিহিং নদীখন কোনখন ৰাজ্যৰ পৰা আৰম্ভ হয় অৰুণাচল প্ৰদেশৰ পৰা ওকে অৰুণাচল প্ৰদেশৰ পৰা বুঢ়ীদিহিং নদীখন কোনখন ৰাজ্যৰ পৰা আৰম্ভ হয় অৰুণাচল প্ৰদেশৰ পৰা নেক্সট 4 নম্বৰ প্ৰশ্ন তলৰ কোনখন অভয়াৰণ্য ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত তলৰ কোনখন অভয়াৰণ্য ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত ইয়াৰে আমাৰ শুদ্ধ উত্তৰ হ'ব লাওখোৱা ওকে লাওখোৱা তলৰ কোনখন অভয়াৰণ্য ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত লাওখোৱা অভয়াৰণ্যখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰশ্ন থাকে আপোনালোকে যদি বিচাৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমি এটা ডেডিকেটেড ভিডিঅ' বনাব পাৰো কিন্তু এতিয়া এমসিকিউ সিৰিজটোৱে যথেষ্ট লাভৱান হ'ব বুলি ভাবো পৰীক্ষাৰ বাবে সময় যথেষ্ট কম আছে তলৰ কোনখন বা লাওখোৱা অভয়াৰণ্য ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত ওকে নেক্সট অসমৰ চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল অসমৰ চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয় 1947 চনৰ কিমান চনত কওকচোন কক 1947 চনৰ 15 আগষ্টৰ আৰু এই মহাবিদ্যালয়খন ক'ত অৱস্থিত আছিল বশিষ্ঠত অৱস্থিত ওকে অসমৰ চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখটো পাহৰাৰ কোনো কাৰণেই নাই ওকে অসমৰ প্ৰাচীনতম জনজাতি সম্প্ৰদায়ৰ বাসিন্দা কোন আছিল অসমৰ প্ৰাচীনতম জনজাতীয় সম্প্ৰদায়ৰ বাসিন্দা কোন আছিল বা অসমৰ কোনটো প্ৰাচীনতম জনজাতি ওকে
বা অসমৰ প্ৰাচীনতম জনজাতীয় সম্প্ৰদায়ৰ বাসিন্দা হৈছে বড়োসকল ওকে বড়ো সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ গ বড়ো আৰু জনসংখ্যাৰ ভিত্তিটো কি হয় আটাইতকৈ বেছি সংখ্যক জনজাতীয় লোক বড়ো জনজাতি তাৰ পিছত আছে মিচিং দ্বিতীয় সেকেন্ড স্থানত কোন আছে এটো আহে পপুলেশন ওয়াইজ দ্বিতীয় স্থানত মিচিং সকল প্ৰথম স্থানত বড়ো সকল ওকে প্ৰশ্নটোত আছিল অসমৰ প্ৰাচীনতম জনজাতীয় সম্প্ৰদায়ৰ বাসিন্দা কোন উত্তৰ হ'ব বড়ো নেক্সট 7 নম্বৰ প্ৰশ্ন 1935 চনত অল ইণ্ডিয়া ৰেডিঅ' যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি এখন নকওঁ আপোনালোকে ইয়াৰ উত্তৰটো দিয়ক মই বহি আছো যেতিয়ালৈকে নিদিয়ে 1935 চনত অল ইণ্ডিয়া ৰেডিঅ' যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ হ'ব বিন বৰাগী ওকে বিন বৰাগী 1935 চনত অল ইণ্ডিয়া ৰেডিঅ' যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখন হৈছে বিন বৰাগী আৰু যিসকলে শুদ্ধতৰ দিছে তেওঁলোকক ধন্যবাদ জনাইছো নেক্সট 8 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অন্তিমখন উপনৈৰ নাম কি ব্ৰহ্মপুত্ৰ নদীলৈ কিয় প্ৰশ্ন ইমান দিছো আপোনালোকে যেতিয়া প্ৰিভিয়াস ইয়াৰ প্ৰশ্ন চাব তেতিয়া গম পাব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰশ্ন থাকিবই অসমৰ পৰীক্ষাত যদি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰশ্ন নাই বা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰশ্ন নাই তেতিয়া হেতু কিহৰ পৰীক্ষা হ'ল ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অন্তিমখন উপনৈৰ নাম কি হনকক ওকে হনকক হ'ব আমাৰ কাৰেক্ট এনসাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অন্তিমখন উপনৈৰ নাম হৈছে হনকক এটো স্ক্ৰিনশ্বট লৈ লওক খুব ইম্পৰ্টেন্ট ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অন্তিমখন উপনৈৰ নাম হৈছে হনকক 9 নম্বৰ প্ৰশ্ন সাৰথী নামৰ নৈতিক নিয়মৰ বিখ্যাত গ্ৰন্থখনৰ ৰচক কোন সাৰথী নামৰ নৈতিক নিয়মৰ বিখ্যাত গ্ৰন্থখনৰ ৰচক হৈছে সত্যনাথ বৰা সাৰথী নামৰ নৈতিক নিয়মৰ বিখ্যাত গ্ৰন্থখনৰ ৰচক হৈছে সত্যনাথ বৰা সাৰথী নামৰ নৈতিক নিয়মৰ বিখ্যাত গ্ৰন্থখন সত্যনাথ গ্ৰন্থখনৰ ৰচক বা সাৰথী গ্ৰন্থখনৰ ৰচক কোন বুলি আহিলেও আপোনালোকে কি দিব সত্যনাথ বৰা সাৰথী নামৰ নৈতিক নিয়মৰ বিখ্যাত গ্ৰন্থখনৰ ৰচক হৈছে সত্যনাথ বৰা আমি ভিডিঅ'টোত কি কৰো দুবাৰ তিনিবাৰ উত্তৰটো কৈ দিও আপোনালোকে হয়তো ভাবে কি হ'ব কিন্তু দুবাৰ তিনিবাৰ কলে মনত বেছিকে থাকে ওকে 10 নম্বৰ প্ৰশ্ন 2012 চনত আৱিষ্কাৰ হোৱা 2012 চনত আৱিষ্কাৰ হোৱা উমাচল শিলৰ গুহা ক'ত আছে 2012 চনত আৱিষ্কাৰ হোৱা উমাচল শিলৰ গুহা ক'ত আছে ইয়াতে আমাৰ কাৰেক্ট এনসাৰ হ'ব গুৱাহাটী আৰু ইয়াক কেতিয়া আৱিষ্কাৰ হৈছিল 2012 চনৰ ফেব্ৰুৱাৰীত ওকে 2012 চনৰ ফেব্ৰুৱাৰী মাহত ওকে নেক্সট 11 নম্বৰ প্ৰশ্ন 11 নম্বৰ প্ৰশ্ন অসমৰ কোট গড়দেউল অৱস্থিত অসমৰ কোট গড়দেউল অৱস্থিত অসমৰ গড়দেউল কোট অৱস্থিত ইয়াৰে আমাৰ শুদ্ধ উত্তৰ হ'ব তেজপুৰৰ কুমাৰগাঁৱত তেজপুৰৰ কোট কুমাৰগাঁৱত গাঁওখন কুমাৰগাঁও অসমৰ গড়দেউল অৱস্থিত তেজপুৰৰ কুমাৰগাঁৱত নেক্সট 12 নম্বৰ প্ৰশ্ন খুব ইম্পৰ্টেন্ট এটো প্ৰশ্ন তিনিবাৰকৈ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত জয়লাভ কৰা অসমীয়া খেলুৱৈ গৰাকী কোন তিনিবাৰকৈ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত জয়লাভ কৰা অসমীয়া খেলুৱৈ গৰাকী হৈছে আমাৰ মৰমৰ দীপাংকৰ ভট্টাচাৰ্য ওকে তিনিবাৰকৈ ৰাষ্ট্ৰীয় বেডমিণ্টনত
তিনিবাৰকৈ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত জয়লাভ কৰা অসমীয়া খেলুৱৈগৰাকী হৈছে দীপাংকৰ ভট্টাচাৰ্য। নেক্সট 13 নম্বৰ প্ৰশ্ন, মেজৰ ধ্যানচান্দ বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ। মেজৰ ধ্যানচান্দ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ, এটা তলত দিয়া সকলৰ ভিতৰৰ পৰা কোন হ'ব পাৰে? হিমা দাস, লাভলীনা বৰগোহাঁই, ৰিয়ান পৰাগ নে দীপাংকৰ ভট্টাচাৰ্য? মেজৰ ধ্যানচান্দ বঁটা লাভ কৰা খেলুৱৈ তলত দিয়া সকলৰ ভিতৰৰ পৰা কোন হ'ব? লাভলীনা বৰগোহাঁই। মেজৰ ধ্যানচান্দ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ লাভলীনা বৰগোহাঁই। ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ বিখ্যাত উপন্যাস অন্তৰীপৰ ভিত্তিত নিৰ্মিত চলচ্চিত্ৰখনৰ নাম কি? ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ বিখ্যাত উপন্যাস অন্তৰীপৰ ভিত্তিত নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ নাম কি? সেইখনৰ নাম হৈছে অগ্নিস্নান। কি? অগ্নিস্নান। ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ বিখ্যাত উপন্যাস অন্তৰীপৰ ভিত্তিত নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ নাম হৈছে অগ্নিস্নান। নেক্সট 15 নম্বৰ প্ৰশ্ন, অসমীয়া ল'ৰাৰ মিত্ৰ। অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখনৰ লেখক কোন? অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখনৰ লিখক কোন? আপোনালোকে উত্তৰসমূহ লগে লগে দি যাওক। অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখনৰ লিখক হৈছে, উত্তৰটো দিয়ক, আনন্দৰাম ঢেকিয়াল ফুকন। আনন্দৰাম ঢেকিয়াল ফুকন। আপোনালোকে উত্তৰটো দি যাওক। অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখনৰ লিখক হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট 16 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো দিয়কচোন, প্ৰত্যেকে দিয়ক। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি বাৰু? ভানুমতী। অ'কে, কি? ভানুমতী। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ভানুমতী। ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি? চাওক, কেইদিনমান আগতে আমি এটা চিৰিজ আনিছিলোঁ য'ত আমি লিখকসকলৰ বিখ্যাত গ্ৰন্থসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। গতিকে চাওক, গ্ৰন্থসমূহ খুব ইম্পৰ্টেণ্ট হয়। ডক্টৰ মামণি ৰয়ছম গোস্বামীদেৱৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হৈছে আধা লিখা দস্তাবেজ। অ'কে, কি? আধা লিখা দস্তাবেজ। পঢ়িছেনে নাই বাৰু এইখন? ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হৈছে আধা লিখা দস্তাবেজ। কোনে কোনে পঢ়িছে বাৰু কমেণ্ট বক্সত জনাওকচোন। অসমীত হেৰাল যাৰ সীমা, এইখনতো পঢ়িছেই বাৰু জানো মই। অসমীত যাৰ হেৰাল সীমা নামৰ বিখ্যাত উপন্যাসখনৰ লিখক কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম সুধিছে ইয়াতে। কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম বুলিও সুধিব পাৰে পৰীক্ষাত। গতিকে কি হ'ব তেখেতৰ প্ৰকৃত নাম কওকচোন? ভুৱন মোহন চৌধুৰী। কি? ভুৱন মোহন চৌধুৰী। অসীমত যাৰ হেৰাল সীমা, অসীমত যাৰ হেৰাল সীমা নামৰ বিখ্যাত উপন্যাসখনৰ লিখক কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম হৈছে ভুৱন মোহন চৌধুৰী। নেক্সট 19 নম্বৰ প্ৰশ্ন, অসমৰ গ্ৰাম্য পঞ্চায়ত আইনখন কেতিয়া গৃহীত হৈছিল? অসমত গ্ৰাম্য পঞ্চায়ত আইন কেতিয়া গৃহীত হৈছিলে? চনটো লাগে আমাক 1948, 1948 চনত। আপোনালোকে লগে লগে উত্তৰসমূহ দি দিয়ক। আৰু আমি আপোনালোকৰ সুবিধাৰ বাবে কি কৰিছোঁ, প্লেলিষ্ট নিৰ্মাণ কৰিছোঁ। অসমীয়া বোলে আজি অসমীয়া পঢ়িম, অসমীয়া প্লেলিষ্টত যাওক। আৰু এডিআৰিৰ বাবে আমি স্পেচিয়েলি পঢ়িম। গতিকে এডিআৰিৰ বাবে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে আমি এটা প্লেলিষ্ট বনাই দিছোঁ, আসাম ডাইৰেক্ট তেনেকৈ ধৰণে আপোনালোকে পঢ়িব পাৰিব, আপোনালোকৰ বাবে যথেষ্ট। আৰু লগতে এটা টেলিগ্ৰাম চেনেল দিছোঁ য'ত আপোনালোকে ভিডিঅ'ৰ আপডেট, ফ্ৰী ষ্টাডি মেটেৰিয়েল পাব, বা হোৱাটছআপ গ্ৰুপসমূহত আপোনালোকে জইন হৈ ল'ব। ফুল হৈ গ'লে কিন্তু আমি আকৌ নতুনকৈ হোৱাটছআপ গ্ৰুপ নবনাওঁ। গতিকে অনুগ্ৰহ কৰি আগে আগে জইন হৈ ল'ব। আৰু টেলিগ্ৰাম চেনেলত মাষ্ট বি জইন হৈ ল'ব ডাইৰেক্টলি মোৰ লগত কানেক্টেড থাকিবলৈ। অ'কে, 20 নম্বৰ প্ৰশ্ন, অসমৰ দ্বিতীয় বৃহত্তম অনুসূচিত জনজাতি কোনটো? অসমৰ দ্বিতীয় বৃহত্তম অনুসূচিত জনজাতি কোনটো? ইয়াৰ আগতে আমি উল্লেখ কৰিছোঁ, এইটো আমাৰ ভিডিঅ'তে উল্লেখ কৰিছোঁ। এই ভিডিঅ'টোতে আপোনালোকে কিমান বাৰু ধ্যান দি শুনিছে
সেইটো চাবলৈ এই প্ৰশ্নটো ইনক্লুড কৰা হৈছে কওকচোন কওক অসমৰ দ্বিতীয় বৃহত্তম অনুসূচিত জনজাতি কোনটো নলেজখিনি চেক কৰক এতিয়া আপোনালোকে কিমান মনোযোগেৰে শুনিলে কওকচোন কওক ইয়াৰ উত্তৰটো প্ৰত্যেকেই দিয়ক ভুল হওক বাৰু কোনো কথা নাই কিন্তু উত্তৰটো দিয়ক কি হ'ব পাৰে ডিমাচা কছাৰী মিচিং দেউৰী ইয়াৰে কোনটো হ'ব শুদ্ধ উত্তৰ প্ৰত্যেকেই কমেণ্ট বক্সত ইয়াৰে উত্তৰটো দিয়ক যিসকলে শুদ্ধ উত্তৰ দিব কমেণ্টত আমি হাৰ্ট দি দিম অ'কে অসমৰ দ্বিতীয় বৃহত্তম অনুসূচিত জনজাতি কোনটো কওক নেক্সট আৰু আপোনালোকক কি টপিকৰ ওপৰত ভিডিঅ' লাগে সলভ কুৱেশ্যন পেপাৰ সিৰিজ আহি আছে নেক্সট কোনটো টপিকৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় অসম আৰু ভালকৈ পঢ়ি থাকক পৰীক্ষাৰ বাবে আমাৰ হাতত যথেষ্ট সময় নাই টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব ফ্ৰীতে ষ্টাডি মেটেৰিয়েল আৰু আপডেটসমূহ পাই থাকিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ জয় অসম